तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ ষ্টাফ ছেকশ্যন কমিশ্যনৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি, অৰ্থাৎ SSC GD ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। ইয়াত দিয়া হৈছে যে SSC কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2026 আৰু পোষ্ট আহিছে 25,487টা কনষ্টেবল GD পোষ্ট। আৰু আমি আলোচনা কৰিম যে SSC কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2026 SSC GD কিটা 25,487টা পোষ্টৰ ভিতৰত অনলাইন কৰিবলৈ কি কি ডকুমেণ্ট লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, ৰানিং কিমান দিয়া হ'ব, মেডিকেল কি হ'ব, এই সকলোবোৰ তথ্য আমি বিতংভাৱে আলোচনা কৰিম। আৰু আপোনালোকে যাতে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ সকলো সুন্দৰভাৱে চাই যায়, যাতে আপোনালোকে সকলোখিনি তথ্য সুন্দৰভাৱে জানি লয় বা বুজি পায়। ইয়াত দিয়া হৈছে যে ষ্টাফ ছেকশ্যন কমিশ্যন অৰ্থাৎ SSC GD ফালৰ পৰা এই পদ মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31/12/2025, অৰ্থাৎ 31 তাৰিখে ডিচেম্বৰ 31 তাৰিখে ইয়াৰ লাষ্ট ডেট। ইয়াত লিখা আছে যে ষ্টাফ ছেকশ্যন কমিশ্যন হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 55,487 ভেকেঞ্চি এজ কনষ্টেবল GD ইন বৰ্ডাৰ ছিকিউৰিটি, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ CICF, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPF, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ অৰ্থাৎ ITBP, সশস্ত্ৰ সীমা বল অৰ্থাৎ SSB, এণ্ড ছিক্ৰেটাৰী ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ SSF, এণ্ড ৰাইফলমেন ডিউটি ইন আছাম ৰাইফল AR। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়েৰ। অৰ্থাৎ ইয়াত পোষ্ট আহিছে কৈছে, ইয়াত ভেকেঞ্চি আহিছে কৈছে 25,487টা ভেকেঞ্চিৰ ভিতৰত পোষ্টবিলাক দিয়া হৈছে যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSF আহিছে, ইয়াত পোষ্ট আহিছে, CICF পোষ্ট আহিছে, CRPF পোষ্ট আহিছে, ITBP পোষ্ট আহিছে আৰু SSB পোষ্ট আহিছে আৰু আহিছে SSF, লগতে আহিছে আছাম ৰাইফলমেন। ইয়াত লিখা আছে যে SSC কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2026, নেম অফ পোষ্ট কনষ্টেবল জেনেৰেল ডিউটি, নং অফ পোষ্ট 25,487 পোষ্ট, অৰ্থাৎ 25,487টা পোষ্ট আহিছে। মেলৰ কাৰণে ইয়াত পোষ্ট আহিছে 23,467টা পোষ্ট আৰু ফিমেলৰ কাৰণে আহিছে 2,020 পোষ্ট। অৰ্থাৎ ইয়াত কৈছে যে ল'ৰাসকলৰ বাবে পোষ্ট দিয়া হৈছে 23,467টা পোষ্ট আৰু ছোৱালীসকলৰ বাবে দিয়া হৈছে 2,020টা পোষ্ট। অৰ্গেনাইজেশ্যন ৱাইজ ভেকেঞ্চি ডিটেইলছ অৰ্থাৎ অৰ্গেনাইজেশ্যন ৱাইজ ভেকেঞ্চি ডিটেইলবোৰ ইয়াত কোৱা হৈছে। BSFত আহিছে 616টা পোষ্ট আৰু CICFত আহিছে 14,595টা পোষ্ট আৰু CRPFত আহিছে 5,490টা পোষ্ট আৰু SSBত আহিছে 1,764টা পোষ্ট অৰ্থাৎ 1,764টা পোষ্ট আৰু ITBPত আহিছে 1,293টা পোষ্ট। আছাম ৰাইফলমেনত আহিছে 1,706টা পোষ্ট অৰ্থাৎ 1,706টা পোষ্ট আৰু SSFত আহিছে 23টা পোষ্ট। টোটেল ভেকেঞ্চি আহিছে 25,487টা। আৰু ইয়াত পে স্কেলৰ বিষয়ে লিখা আছে যে পে স্কেল 21,700ৰ পৰা আৰম্ভ হ'ব 69,100। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC কনষ্টেবল GD ৰিক্ৰুইটমেণ্ট, অৰ্থাৎ ইয়াত ক'ৰ পৰা ইয়াত অনলাইন কৰিব পাৰিব, কোন নাগৰিকে অনলাইন কৰিব পাৰিব, সেইবোৰ বিষয়ে কৈছে। নেশ্যনেলিটি, দ্য কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। ভেকেঞ্চি ইন CAPF এণ্ড AR ষ্টেট বা UT বা এৰিয়া ৱাইজ, হেন্স এ কেণ্ডিডেট মাষ্ট ছাবমিট এ ডমিচাইল চাৰ্টিফিকেট বা PRC এগেইনষ্ট হিজ ডমিচাইল ষ্টেট বা UT। ইয়াত কোৱা হৈছে যে কেণ্ডিডেটজন নাগৰিকজন অৰ্থাৎ নাগৰিকজন হ'ব লাগিব ভাৰতবৰ্ষৰ আৰু ইয়াত লাগিব কৈছে ডমিচাইল চাৰ্টিফিকেট বা PRC ষ্টেটৰ ফালৰ পৰা বা UT ফালৰ পৰা। আৰু ইয়াত এজ লিমিটৰ বিষয়ে কোৱা হৈছে যে কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 18 to 23 years as on 1st January 26. Candidate should not have been born earlier than 2/1/2020 and later than 1/1/2008. অৰ্থাৎ ইয়াত কোৱা হৈছে যে কেণ্ডিডেটজন বয়স হ'ব লাগিব 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে। আৰু ইয়াত এছ ৰিলেক্সেশ্যনৰ বিষয়ে কোৱা হৈছে, মানে এছ ৰিলেক্সেশ্যন কোনটো কেটেগৰী কিমান দিয়া হৈছে সেইটো বিষয়ে কোৱা হৈছে। SC বা ST এছ ৰিলেক্সেশ্যন দিয়া হৈছে
5 বছৰ আৰু OBC কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে 3 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে দিয়া হৈছে 3 বছৰ ৰিলেক্সেশ্যন। আৰু ইয়াত শিক্ষাগত অৰ্হতাৰ বিষয়ে কোৱা হৈছে education qualification. The candidate must have passed the matriculation of or 10th class examination from a recognized board by university as on or before the cut-off date 01/01/2026. অৰ্থাৎ ইয়াত শিক্ষাগত অৰ্হতা বিচৰা হৈছে অৰ্থাৎ মেট্ৰিক পাছ কৰিলে SSC GDত অনলাইন কৰিব পাৰিব। অৰ্থাৎ শিক্ষাগত অৰ্হতা বিচৰা হৈছে মেট্ৰিক পাছ। আৰু ইয়াত কোৱা হৈছে ডমিচাইল বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC as the vacancies in CAPF have been unmarked state by UT wise candidates are required to submit a domicile by permanent resident certificate of the state by UT incident by them in the online application form at the time of DME by document verification filling which their candidature will be cancelled for with and they will not be allowed to appear in the detailed medical examination. অৰ্থাৎ ইয়াত কোৱা হৈছে ডমিচাইল চাৰ্টিফিকেট বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব অৰ্থাৎ PRC লাগিব কোৱা হৈছে ৰাইজৰ ফালৰ পৰা বা UT ৱাইজৰ ফালৰ পৰা মানে ডমিচাইল বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব কৈছে সেইটো বিষয়ে ইয়াত কোৱা হৈছে। আৰু ইয়াত এপ্লিকেশ্যন ফিছৰ বিষয়ে আলোচনা কৰা হৈছে যে কেণ্ডিডেটছ হেভ টু পে a certain amount as application fees depending upon their category. The detail are the given below. আৰু ইয়াত মানে এপ্লিকেশ্যন ফিছৰ বিষয়ে তলত উল্লেখ কৰা হৈছে কৈছে কেটেগৰী হিচাপত ইয়াত এপ্লিকেশ্যন ফিছৰ বিষয়ে কৈছে UR কাৰণে এপ্লিকেশ্যন ফিছ লাগিব 100 rupees আৰু OBC বা MOBC কাৰণে 100 rupees কাটিব লাগিব কৈছে। ST বা SC বা উমেনৰ কাৰণে নীল মানে SC ST বা উমেনৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ কাটিব নালাগে কৈছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো পইচা কাটিব নালাগে কৈছে। SSC এক্সামিনেশ্যন চেণ্টাৰ ইন আছাম এণ্ড অদাৰ নৰ্থ ইষ্ট ষ্টেট মানে নৰ্থ ইষ্ট ষ্টেটৰ SSC এক্সামিনেশ্যন চেণ্টাৰবোৰৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে কৈছে এ কেণ্ডিডেট মাষ্ট ইনচিডেণ্ট দ্য চেণ্টাৰ ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম ইন হুইচ হি বা চি desire to take the examination. Here's the list of centers available under North-Eastern কৈছে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীসকলে মানে এই চেণ্টাৰকেইটাৰ ভিতৰত মানে এক্সাম দিব পাৰিব সেইটো কথা কৈছে। আছে ইটানগৰত আছে 5000 এটা পোষ্ট মানে 5000 এটা পোষ্টে মানে কিবা এক্সাম দিব পাৰিব আৰু ডিব্ৰুগড়ত 5102টাই এক্সাম দিব পাৰিব। গুৱাহাটী দিব পাৰিব 5105টাই ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব। যোৰহাটত 5107টা ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব। শিলচৰত 5111টা ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব। তেজপুৰত 5112টা ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব। ইম্ফলত 5501টা ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব চেণ্টাৰ ভিতৰত কৈছে। শ্বিলঙত 5401টা ল'ৰা ছোৱালীয়ে মানে এই চেণ্টাৰটোত এক্সাম দিব পাৰিব আৰু আগৰতলাত 5601টা ল'ৰা ছোৱালীয়ে এই চেণ্টাৰটোত এক্সাম দিব পাৰিব আৰু আইজৱেলত 5701টা ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰিব এই চেণ্টাৰটোত আৰু ডিমাপুৰত 5301টা ল'ৰা ছোৱালীয়ে এই চেণ্টাৰটোত এক্সাম দিব পাৰিব আৰু কহিমাত 5302টা ল'ৰা ছোৱালীয়ে এই চেণ্টাৰকেইটাত এক্সাম দিব পাৰিব আৰু চৌচৰন্দপুৰত 5502টা ল'ৰা ছোৱালীয়ে এই চেণ্টাৰটোত এক্সাম দিব পাৰিব। অৰ্থাৎ ইয়াত কোৱা হৈছে যে এই চেণ্টাৰকেইটাত আমুকটা পোষ্টে এক্সাম দিব পাৰিব এই চেণ্টাৰকেইটাৰ ভিতৰত। হাউ টু এপ্লাই SSC কনষ্টেবল GD ৰিকুইৰমেণ্ট মানে কেনেদৰে অনলাইন কৰিব পাৰিব কৈছে SSC GDত তাৰ বিষয়ে কোৱা হৈছে মানে কেনেকৈ অনলাইন কৰা হ'ব এই SSC GDত সেইটো বিষয়ে কোৱা হৈছে। ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন ফৰ দিছ ভেকেঞ্চি থ্ৰু অনলাইন মোড বাই ভিজিটিং অফিচিয়েল SSC ৰিকুইৰমেণ্ট পৰ্টেল। কেণ্ডিডেট মে ফ'ল' বেলো মেনশ্যন ষ্টেপ টু এপ্লাই ফৰ SSC কনষ্টেবল GD ৰিকুইৰমেণ্ট। অৰ্থাৎ ইয়াত কোৱা হৈছে যে ইণ্টাৰেষ্ট থকা ল'ৰা ছোৱালীসকলে এই ভেকেঞ্চিবোৰ অনলাইন কৰিব পাৰিব কৈছে SSC ৰিকুইৰমেণ্ট পৰ্টেলত গৈ পেলাই আৰু এই SSC GDত অনলাইন কৰিবৰ বাবে তলৰ ষ্টেপকেইটা ফ'ল' কৰিব লাগিব সেইটো কথা কোৱা হৈছে। স্ক্ৰল ডাউন গো টু ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন মানে তলত লিংকবোৰ দিয়া হৈছে অনলাইন কৰা লিংককেইটা ভালকৈ। ইম্পৰ্টেণ্ট ডেটছ অফ SSC কনষ্টেবল ৰিকুইৰমেণ্ট 2026 মানে ইম্পৰ্টেণ্ট
ডেটকেইটাৰ কথা কোৱা হৈছে SSC কনষ্টেবলৰ হ'ব, মানে কোন তাৰিখৰ পৰা অনলাইন ডেট আৰম্ভ হ'ব আৰু কোন তাৰিখে শেষ হ'ব সেইটো বিষয়ে কোৱা হৈছে। ষ্টাৰ্টিং ডেট টু এপ্লাই অনলাইন 1 ডিচেম্বৰ 2025, অৰ্থাৎ ডিচেম্বৰ 1 তাৰিখৰ পৰা অনলাইন আৰম্ভ হৈছে এণ্ড লাষ্ট ডেট টু এপ্লাই অনলাইন 31 ডিচেম্বৰ 2025, আৰু লাষ্ট ডেটটো কোৱা হৈছে 31 ডিচেম্বৰ 2025, অৰ্থাৎ অনলাইন আৰম্ভ হৈছে 1 ডিচেম্বৰৰ পৰা আৰু শেষ হ'ব গৈছে 31 ডিচেম্বৰ। ইম্পৰ্টেণ্ট ৱেব লিংক অফ SSC কনষ্টেবল ৰিকুইৰমেণ্ট, অৰ্থাৎ ইয়াত ইম্পৰ্টেণ্ট লিংককেইটা দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন ফৰ্ম, ৰেজিষ্টাৰ বা লগ ইন, এই ৰেজিষ্টাৰ বা লগ ইনত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব SSC GDত। আৰু এডভাৰটাইজমেণ্ট ডিটেইল এডভাৰটাইজমেণ্ট ডিটেইলখিনি জানিবৰ বাবে এই এডভাৰটাইজমেণ্ট ডিটেইলৰ ক্লিক কৰি দিলেই হ'ল। আৰু SSC কনষ্টেবল GD গাইডবুকখিনিৰ বিষয়ে জানিবৰ বাবে এই ক্লিক কৰি দিলেই হ'ল। আৰু অফিচিয়েল ৱেবছাইটৰ বিষয়ে জানিবৰ বাবে ক্লিক কৰি দিলে অফিচিয়েল ৱেবছাইটৰ বিষয়ে জানিব পাৰিব। গতিকে ইয়াত ইম্পৰ্টেণ্ট ৱেব লিংককেইটা দিয়া হৈছে SSC কনষ্টেবল ৰিকুইৰমেণ্ট। গতিকে ইয়াত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব বা এডভাৰটাইজমেণ্ট ডিটেইলখনৰ বিষয়ে জানিব পাৰিব বা SSC কনষ্টেবল GD গাইডবুক কেইখনৰ বিষয়ে জানিব পাৰিব বা অফিচিয়েল ৱেবছাইটৰ বিষয়ে জানিব পাৰিব। চিলেকশ্যন প্ৰচেছ অফ SSC কনষ্টেবল GD ভেকেঞ্চি, মানে কেনেদৰে চিলেকশ্যন কৰা হ'ব সেইটো বিষয়ে কোৱা হৈছে। দ্য চিলেকশ্যন প্ৰচেছ অফ SSC কনষ্টেবল GD উইল কনচিষ্ট অফ ফলোয়িং ষ্টেজ, মানে এই ষ্টেজকেইটাৰ নিয়মকেইটাৰ মতে চিলেক্ট কৰা হ'ব SSC কনষ্টেবল GDত। অৰ্থাৎ প্ৰথমত পতা হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন অৰ্থাৎ CBT, আৰু তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST, আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ পিছতে হ'ব ফিজিকেল ইফিকেঞ্চি টেষ্ট অৰ্থাৎ PET, আৰু ফিজিকেল ইফিকেঞ্চি টেষ্টৰ পিছতে হ'ব ডিটেইল মেডিকেল এক্সামিনেশ্যন অৰ্থাৎ মেডিকেল হ'ব, আৰু মেডিকেলৰ তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। অৰ্থাৎ এই নিয়মকেইটাৰ মতে কিবা SSC GD চিলেক্ট কৰা হয় এজন কেণ্ডিডেটক। গতিকে আপোনালোকে জানিলে প্ৰথম হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন, তাৰপৰা হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছতে হ'ব ফিজিকেল ইফিকেঞ্চি টেষ্ট, আৰু তাৰপিছতে হ'ব মেডিকেল, আৰু মেডিকেলৰ পিছতে হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু তাৰপিছতে কেণ্ডিডেটজনক চিলেক্ট কৰা হ'ব। কম্পিউটাৰ বেছ এক্সামিনেশ্যন, অৰ্থাৎ কম্পিউটাৰ বেছ এক্সামিনেশ্যনত কিমান নম্বৰ থাকিব আৰু কিমান নম্বৰ MCQ থাকিব, আৰু সেই MCQৰ ভিতৰত কিমান এটা কুৱেশ্যনত কিমান থাকিব সেইখিনি বিষয়ে আমি এতিয়া বৰ্তমান জানিম। কেণ্ডিডেট হু ছাবমিটেড অনলাইন এপ্লিকেশ্যন ফৰ 25,487 ভেকেঞ্চি এজ কনষ্টেবল জেনেৰেল ডিউটি মাষ্ট ফাৰ্ষ্ট এপিয়াৰ ইন কম্পিউটাৰ বেছ এক্সামিনেশ্যন। দ্য ডিটেইল ষ্ট্ৰাকচাৰ অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন ইজ এজ মেনশ্যন বিলো, এটা প্ৰশ্নত কিমান নম্বৰকৈ থাকিব সেইটো বিষয়ে তলত আলোচনা কৰা হ'ল কৈছে। নং অফ কুৱেশ্যন 80 MCQs, অৰ্থাৎ 80টা প্ৰশ্ন থাকিব, আৰু টোটেল মাৰ্কছ থাকিব 160 মাৰ্কছ, অৰ্থাৎ 80টা প্ৰশ্নৰ ভিতৰত 160 নম্বৰ থাকিব। অৰ্থাৎ আমি গম পালোঁ যে এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব। আৰু ডিউৰেশ্যন, মানে সময় দিয়া হ'ব 60 মিনিটছ। 80টা প্ৰশ্নত সময় দিয়া হ'ব 60 মিনিট কৈছে। গতিকে আপোনালোকে বহুত গুৰুত্ব সহকাৰে টাইম দি পেলাই কুৱেশ্যনবোৰ কৰিব লাগিব। 80টা প্ৰশ্নৰ ভিতৰত 60 মিনিট সময় দিয়া হ'ব, অৰ্থাৎ 80টা প্ৰশ্নৰ ভিতৰত 1 ঘণ্টা সময় দিয়া হ'ব এক্সামটোত। গতিকে আপোনালোকে 80টা প্ৰশ্নৰ কোৰ্চ কৰিব লাগিব 60 মিনিটত। টাইপ অফ এক্সাম অনলাইন, মানে এক্সামটো অনলাইনত পতা হ'ব। লেভেল অফ কুৱেশ্যন মেট্ৰিকুলেশ্যন লেভেল অফ কুৱেশ্যন, মানে ইয়াত মেট্ৰিকুলেশ্যন মানে মেট্ৰিকৰ লেভেলৰ কুৱেশ্যনবিলাক আহিব গৈছে। নেগেটিভ মাৰ্কিং 0.25 মাৰ্কছ ফৰ আৰ্টছ ৰং এনচাৰ, এটা প্ৰশ্ন ভুল হ'লে 0.25 মাৰ্কছ কটা হ'ব, সেইটো বিষয়ে ইয়াত কৈছে। লেংগুৱেজ, ইয়াত মানে এক্সামটো লেংগুৱেজ থাকিব গৈছে ইংলিছ, হিন্দী, আছামিজ, বেংগালী, গুজৰাটী, কানাডা, কংকণী, মালায়ালাম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু এণ্ড উৰ্দু, মানে ইয়াত লেংগুৱেজকেইটাৰ কথা বিষয়ে কৈছে। ইংলিছ থাকিব গৈছে, হিন্দী, আছামিজ, বেংগালী ইত্যাদি লেংগুৱেজবিলাক থাকিব গৈছে। আৰু এক্সাম পেটাৰ্ণটো মানে কোন টপিকৰ পৰা কিমান নম্বৰ আহিব সেইটো কথা কৈছে, মানে কোনটো বিষয়ত কিমান নম্বৰ থাকিব সেইটো বিষয়ে কৈছে। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, অৰ্থাৎ সেই ৰিজনিঙত থাকিব 20টা কুৱেশ্যন আৰু থাকিব 40 মাৰ্কছ। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱেৰনেছ, মানে জিকেত থাকিব
20টা কুৱেশ্যন আৰু থাকিব 40 মাৰ্কছ। এলিমেণ্টাৰী মেথামেটিক্স অৰ্থাৎ মেথছত থাকিব 20টা কুৱেশ্যন আৰু থাকিব কৈছে 40 মাৰ্কছ। আৰু ইংলিছ বা হিন্দীত থাকিব কৈছে ইংলিছ বা হিন্দী গ্ৰামাৰত থাকিব কৈছে 20টা কুৱেশ্যন আৰু থাকিব কৈছে 40 মাৰ্কছ। টোটেল 80টা প্ৰশ্ন আহিব আৰু 80টা প্ৰশ্নত 160 নম্বৰ থাকিব। গতিকে আপোনালোকে বহুত গুৰুত্ব সহকাৰে এইকেইটা কুৱেশ্যন প'ষ্ট কৰিব লাগিব। চিলেবাছ অফ কম্পিউটাৰ বেছড টেষ্ট CBT চিলেবাছবোৰৰ বিষয়ে কোৱা হ'ল যে জেনেৰেল ইণ্টেলিজেঞ্চ বা ৰিজনিং আহিব কোৱা হৈছে ইয়াত, মানে জেনেৰেল ইণ্টেলিজেঞ্চ বা ৰিজনিং আহিব আৰু তাৰ পৰা আহিব জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ GK আহিব বুলি কোৱা হৈছে ইয়াত। এলিমেণ্টাৰী মেথামেটিক্স অৰ্থাৎ অংক বা গণিত আহিব, গণিতত থাকিব 20টা কুৱেশ্যন আৰু 40 মাৰ্কছ থাকিব। আৰু ইংলিছ হিন্দী গ্ৰামাৰ আহিব কৈছে, তাত থাকিব 20টা কুৱেশ্যন আৰু থাকিব 40 মাৰ্কছ। অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PSTত কি নিয়ম কৰা হ'ব সেইবোৰৰ বিষয়ে মানে তলত কৈছে। ইয়াত প্ৰথমে কৈছে হাইট, কেটেগৰী হিচাপত হাইট কৈছে। হাইট মেলৰ কাৰণে 170 চেণ্টিমিটাৰ্ছ, মানে পুৰুষৰ কাৰণে লাগিব 170 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে থাকিব 157 চেণ্টিমিটাৰ। হাইটৰ কথা কোৱা হৈছে ইয়াত। ইলিজেকশ্যন ইন হাইট মানে হাইটটো কোনটো কেটেগৰীত কিমান ইলিজেকশ্যন দিয়া হ'ব, মানে কোনটো কেটেগৰীত কিমান সুবিধা দিয়া হ'ব হাইটটো, সেইটো কথা কৈছে। ST মেলৰ কাৰণে লাগিব হাইটটো কৈছে 162.5 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে লাগিব কৈছে 150 চেণ্টিমিটাৰ। আৰু ST কেণ্ডিডেটছ অফ এনি ষ্টেটৰ ল'ৰা ছোৱালীসকলৰ বাবে লাগিব কৈছে, ল'ৰাসকলৰ বাবে লাগিব কৈছে 157 চেণ্টিমিটাৰ আৰু ছোৱালীৰ কাৰণে লাগিব কৈছে 147 চেণ্টিমিটাৰ। আৰু কেণ্ডিডেটছ ফলিং ইন দ্য কেটেগৰিজ অফ মাৰাঠাছ এণ্ড কেণ্ডিডেটছ বিলং টু দ্য ষ্টেট বাই UT অফ আছাম, হিমাচল প্ৰদেশ, জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ, ল'ৰাসকলৰ বাবে লাগিব কৈছে 165 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ বাবে লাগিব 155 চেণ্টিমিটাৰ। কেণ্ডিডেট হলিং ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম এণ্ড ত্ৰিপুৰা, এই ল'ৰাসকলৰ বাবে লাগিব কৈছে 162.5 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ বাবে লাগিব কৈছে 152.5 চেণ্টিমিটাৰ। কেণ্ডিডেটছ হলিং ফ্ৰম গৰ্খা টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যন, ল'ৰাসকলৰ বাবে লাগিব কৈছে 157 চেণ্টিমিটাৰ আৰু ছোৱালীসকলৰ বাবে লাগিব 152.5 চেণ্টিমিটাৰ। চেছ মেল কেণ্ডিডেটছ শুড হেভ ফলোইং ষ্টেণ্ডাৰ্ড এণ্ড চেছ মেজাৰমেণ্ট, মানে ল'ৰাসকলৰ চেছটো মানে ল'ৰাসকলৰ বডিটোৰ কথা কৈ আহিছে। ষ্টেটাছ আনএক্সপেণ্ডেড এক্সপেনশ্যন 80 চেণ্টিমিটাৰ্ছ, মিনিমাম এক্সপেনশ্যন 5 চেণ্টিমিটাৰ্ছ, অৰ্থাৎ মিনিমাম ফুলাব লাগিব কৈছে, বডিটো মিনিমাম ফুলাব লাগিব কৈছে 5 চেণ্টিমিটাৰ। ইলিজেকশ্যন ইন চেছ মানে বডিটো সুবিধা দিয়া হৈছে কৈছে, ইলিজেকশ্যন হিচাপত দিয়া হৈছে কৈছে। STৰ কাৰণে ইলিজেকশ্যন দিছে 76 চেণ্টিমিটাৰ আৰু ফুলাব লাগিব 5 চেণ্টিমিটাৰ, ফুলাই পিনি হ'ব লাগিব মানে 81 চেণ্টিমিটাৰ। গো হিলছ, কুমাউনিছ, দৰগাছ, মাৰাঠাছ এণ্ড কেণ্ডিডেটছ বিলং টু দ্য ষ্টেটছ বাই UT অফ আছাম, হিমাচল প্ৰদেশ, জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ, এইসকল ৰাজ্যৰ লাগিব গৈছে 78 চেণ্টিমিটাৰ বডি লাগিব গৈছে আৰু ফুলাই পিনি 5 চেণ্টিমিটাৰ ফুলাব লাগিব গৈছে আৰু ফুলাই পিনি হ'ব লাগিব মানে 83 চেণ্টিমিটাৰ। নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা এণ্ড গৰ্খা টেৰিটৰিয়েল এডমিনিষ্ট্ৰেশ্যন, এই ল'ৰাসকলৰ বডিটো লাগিব 77 চেণ্টিমিটাৰ লাগিব গৈছে 5 চেণ্টিমিটাৰ, অৰ্থাৎ লাগিব 82 চেণ্টিমিটাৰ। এই ল'ৰাসকলৰ অৰ্থাৎ বডিটো লাগিব ফুলাই পিনি হ'ব লাগিব 82 চেণ্টিমিটাৰ। আৰু ইয়াত কোৱা হৈছে যে ৱেইটটোৰ কথা, ৱেইট মাষ্ট বি প্ৰপৰ্শ্যনেট টু হাইট এণ্ড এজ পাৰ মেডিকেল ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ৱেইটটো হ'ব লাগিব কৈছে, মানে হাইটটো চাই পেলাই ৱেইটটো হ'ব লাগিব, মানে ওখটো চাই পেলাই ৱেইটটো হ'ব লাগিব কৈছে, ওখটো চাই পেলাই ওজনটো হ'ব লাগিব কৈছে। আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ বিষয়ে কোৱা হৈছে, অৰ্থাৎ PET বিষয়ে কোৱা হৈছে। কেণ্ডিডেট হেভ টু ক্লিয়াৰ দ্য ৰেচ উইথিন দ্য ফলোইং টাইম লিমিটছ, মানে ইয়াত ল'ৰাসকলে কিমান সময়ত দৌৰি পেলাই ৰানিং কৰি সোমাব লাগিব বা দৌৰি পেলাই কিমান সময়ত সোমাব লাগিব সেইটো বিষয়ে কোৱা হৈছে। ল'ৰাসকলক মানে 5 কিলোমিটাৰ 24 মিনিটছৰ ভিতৰত সোমাব লাগিব, 5 কিলোমিটাৰ
মানে 24 মিনিটৰ ভিতৰত সোমাব লাগিব ল'ৰাসকলে। আৰু লাডাখ ৰিজনত কৈছে 1.6 কিলোমিটাৰ দিয়া হ'ব আৰু 7 মিনিটত সোমাব লাগিব। মানে লাডাখ ৰিজনত সোমাব লাগিব মানে 1.6 কিলোমিটাৰ ভিতৰত 7 মিনিটত সোমাব লাগিব। আৰু ফেমিলিৰ কাৰণে দিয়া হৈছে অৰ্ডাৰ ৰিজনত 1.6 কিলোমিটাৰ, মানে 1.6 কিলোমিটাৰ দিয়া হৈছে ল'ৰা ছোৱালীসকলৰ বাবে। আৰু 8 মিনিটত সোমাব লাগিব কৈছে। আৰু লাডাখ ৰিজনত ছোৱালীসকলৰ বাবে 800 মিটাৰ দিয়া হৈছে, ছোৱালী দিয়া হৈছে 5 মিনিটত সোমাব লাগিব কৈছে। আৰু ইয়াত মেডিকেল এক্সামিনেশ্যনৰ বিষয়ে দিয়া হৈছে। আৰু মেডিকেল এক্সামিনেশ্যনৰ বিষয়ে কোৱা হৈছে যে কেণ্ডিডেটছ উইল বি শ্বৰ্ট লিষ্ট ফৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন DME ফ্ৰম দ্য পুল অফ কেণ্ডিডেটছ হু কোৱালিফাই PhD বা PET। অৰ্থাৎ PhD বা PET পাছ কৰাৰ পিছত কেণ্ডিডেটজনে মেডিকেলৰ কাৰণে মতা হ'ব গৈছে। অৰ্থাৎ সাৱধান হ'ব লাগিব যাতে আমি মেডিকেলটো PhD বা PET পাছ কৰাৰ পিছত সুন্দৰভাৱে দি যাতে এটা পোষ্ট লাভ কৰিব পাৰোঁ। আৰু সেই মেডিকেলৰ বাবে বিশেষকৈ SSC GD বা SSC ফালৰ ভেকেঞ্চিবিলাকত মেডিকেলটো হৈছে মেইন। গতিকে মেডিকেলত আমি বেছি গুৰুত্ব দিব লাগে। আৰু মেডিকেলখিনিৰ বাবে ভালদৰে সাজু হৈ আমি একদম শাৰীৰিক সুস্থৱান হৈ থাকিব লাগে যাতে আমি মেডিকেলত সুন্দৰভাৱে পাছ কৰোঁ আৰু এটা প্ৰিয় পোষ্ট লাভ কৰোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে সুন্দৰভাৱে এই সকলোখিনি তথ্য বিষয়ে বুজি পালে। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে এনেধৰণৰ মই ভিডিঅ' দিলে আপোনালোকে পাই যায়। আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি থ'ব যাতে মই এনেধৰণৰ ভিডিঅ' দিলে আপোনালোকে প্ৰথমতে পাই যায়। আৰু শেষত সকলোলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।